ৰঙাপাৰা আৰক্ষী থানাৰ অন্তৰ্গত ফুলুগুৰি হাতীপুখুৰী গাঁৱৰ এজন ব্যক্তি বিগত 4 দিন ধৰি হৈ আছে সন্ধানহীন। লোকজন সন্ধানহীন হৈ থকাত পৰিয়ালৰ লোক চিন্তিত হৈ পৰিছে। ঘটনাৰ সন্দৰ্ভত লোকজনৰ পত্নী অঞ্জনা মুৰাই ৰঙাপাৰা আৰক্ষী থানাত দাখিল কৰিছে এখন এজাহাৰ। ঘটনা অনুসৰি যোৱা 3 এপ্ৰিলত ঢেকিয়াজুলিৰ আলি সিঙাৰ কীৰ্তন প্ৰজাই হাতীপুখুৰী গাঁৱৰ নন্দলাল মুৰাক অৰুণাচল প্ৰদেশৰ ধিৰাঙলৈ কাম কৰিবলৈ লৈ গৈছিল। নন্দলাল মুৰা ৰোগত আক্ৰান্ত হোৱা যোৱা 5 এপ্ৰিলত ঠেলামৰাৰ ৰাকসমাৰী গাঁৱৰ ৰবিন পাইকৰ লগত পঠিয়াই দিয়ে। কিন্তু ব্যক্তিজন আজিলৈকে নিজৰ ঘৰত আহি উপস্থিত নহল। ফুলুগুৰিত গাড়ীৰ পৰা নমাই দিয়া নন্দলাল মুৰা ক'ত গ'ল? ব্যক্তিজনৰ সন্ধানক লৈ ৰাইজৰ মাজত ৰহস্যৰ সৃষ্টি কৰিছে। ৰঙাপাৰা আৰক্ষীৰ তদন্তৰ প্ৰকৃত ঘটনাৰ ৰহস্য ফাদিল হ'ব। তো 4 তাৰিখে কাম কৰিছে অৰুণাচলত। কাম কৰি তাৰ 5 তাৰিখে বোলে তাৰ ৰাতিপুৱা বেমাৰ হৈছে, লৈ আহিছে ইয়াত আনিছে বোলে প্ৰমাণে এতিয়া আমালোকে পোৱাই নাই। খালি সি কৈছে লৈ আহিছে ইয়াত। এতিয়ালৈকে আমি মানুহটো 5 তাৰিখৰ পৰা এতিয়া পোৱাই নাই মানুহটো। আমি পুৰা খুঁজি বুঞ্জি পুৰা আহিলো, থানাত দিয়া আছিলে, একোই হোৱা নাই এতিয়ালৈকে। নাম হল নন্দলাল মুৰা। তাক লৈ গৈছিলে 3 তাৰিখত। 3 তাৰিখ লৈ পেলাই 4 তাৰিখত এনেকা বেমাৰ হৈছিলে। বেমাৰ হোৱাৰ লগতে ঠিকাদাৰ আহি পেলাই মোক খবৰ দিলে ঘৰতে যে তোৰ মানুহটোৰ এনেকা বেমাৰ হল। বেমাৰ হোৱাৰ পিছতে মই কলো যে মোক ঘৰত আনি পেলাই পচাই দে। সিয়ে কি কৰিলে, সিয়ে নপচাই বেলেগ মানুহ দি পঠাই দিলে। দিয়াৰ পিছতে সি আনি পেলাই ক'তবা এৰি দিলে। এতিয়া খোজ পোৱা নাই। আমি হৈছে আজিলৈকে 5 দিন হৈ গ'ল, পোৱা নাই। থানাত দিছিলো, থানা অফিচাৰে কি ল'লে এতিয়া এৰি দিলে সিহঁতে। নিউজ ডেস্ক, নিউজ ৱাইড অসম।